নমস্কাৰ প্ৰিয় দৰ্শক, মই মৃদুল কলিতা আৰু আপোনালোকে চাই আছে অসম টাইম। বৰ্তমান মই উপস্থিত আছোঁ নলবাৰী জিলাৰ ভদ্ৰা গাঁওস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ৰাধাকানু সত্ৰ প্ৰাংগণত। প্ৰতি বছৰৰ দৰে এইবেলি ইয়াত বছৰেকীয়া সভা মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে আৰু ৰাতিপুৱাৰে পৰা যে মাংগলিক বিধি বিধান অনুসৰি ইয়াৰ সভা মহোৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত হৈ আছে। সহযোগীয়ে দেখুৱাই আছে বিভিন্ন স্থানৰ পৰা ইয়াত লোকসকল সমবেত হৈছে আৰু এই গাঁওখনৰে যিসকল জীয়াৰী বিভিন্ন স্থানত বিবাহত আবদ্ধ হৈছে তেওঁবিলাকো ইয়াত উপস্থিত হৈছে। এই গাঁওখনৰ এক বিশেষত্ব আছে যে যিসকলে বাহিৰতো বসবাস কৰি থাকে তেওঁবিলাকেও ইয়ালৈকে আহে। আমি দেখিবলৈ পাইছোঁ যে কমিটিৰ বিষয়ববীয়াসকল ইয়াত আছে। আমি তেওঁলোকৰ পৰাও কিছু মন্তব্য লোৱাৰ কাৰণে প্ৰয়াস কৰিম যে প্ৰতি বছৰৰ দৰে ইয়াত যি বছৰেকীয়া বাৰ্ষিক সভা মহোৎসৱ ইয়াত উদযাপন কৰিবলৈ লোৱা হৈছে। আমি কমিটিৰ বিষয়ববীয়াসকলক দেখিবলৈ পাইছোঁ, তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ কাৰণে প্ৰয়াস কৰিম। কেনেদৰে উদযাপন কৰা হৈছে মহোৎসৱ আৰু কেইদিনীয়া কাৰ্যসূচীৰে? হয়, নমস্কাৰ। আচলতে আমাৰ যি সভা মহোৎসৱ প্ৰতি বছৰৰ দৰে এই বছৰো আমি উলহ মালহেৰে ধুমধামেৰে আমি উদযাপন কৰাৰ প্ৰয়াস কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ সভা মহোৎসৱ চলি আছে। এতিয়া আমাৰ হোম সম্পূৰ্ণ হৈছে আৰু হোম সম্পূৰ্ণ হোৱাৰ পিছত মহাশান্তি প্ৰদান কৰা হৈছে। তাৰ লগে লগে এতিয়া প্ৰসাদ বিতৰণ কৰা হ'ব আৰু আজি যোৱাকালি যিটো সভাৰ আমাৰ প্ৰথম দিন আছিল, সভাৰ প্ৰথম দিনত আমি গোসাঁইক গোটেই গাঁওখনত আমি পৰিভ্ৰমণ কৰাইছোঁ, যাক আমি সুঁৱৰি উৎসৱ বুলি কওঁ আৰু এইটো প্ৰতি বছৰে হয়। বহুত উলহ মালহেৰে ধুমধামেৰে এই উৎসৱ পালন কৰা হয়, সুঁৱৰি উৎসৱটো। তাৰপিছত ৰাতিপুৱাৰ ভাগত আমাৰ কিছু আনুষ্ঠানিকতা আছিল, বৃক্ষৰোপণকে আদি কৰি বা শ্বহীদ তৰ্পণ এনেকুৱা ধৰণৰ আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে আমাৰ গাঁও পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি সম্পাদক সমন্বিতে বৰ্তমানৰ সভাপতি সম্পাদকে এই অনুষ্ঠানসমূহ খুব সুন্দৰভাৱে পৰিপাটিকৈ তেওঁলোকে মানে খুব ধুনীয়াকৈ আপোনাৰ সজাই পৰাই তুলিছিলে। তাৰপিছত সুঁৱৰি উৎসৱৰ পিছত যোৱাকালি নিশাৰ ভাগত আমাৰ যি খোলা পাৰ্টি বুলি আমি কওঁ, শকুন্তলা নাট্যগোষ্ঠীৰ খুব ধুনীয়া আড়ম্বৰপূৰ্ণ এটি অনুষ্ঠান হৈছিল। তাত আমাৰ গোটেই সমস্ত ৰাইজ তথা ওচৰ চুবুৰীয়া যিখিনি গাঁও আছে সেই গাঁৱৰ পৰা মানুহ আহি সেই নাট উপভোগ কৰিছিল। ৰাতি 2 বজালৈকে আমাৰ নাট পৰিৱেশন চলিছে আৰু আজি ৰাতিপুৱাৰ পৰা আমি হোমৰ বাবে সমস্ত গাঁওবাসীৰ লগতে আমাৰ গাঁওবাসীৰ যিখিনি অতিথি আছে, যিখিনি আমাৰ ইষ্টু কুটুম্ব আছে বাহিৰৰ পৰা আহি ইয়াত ভিৰ কৰিছে, গোটেই আমি হোমৰ কাৰণে আমি উঠি পৰি লাগিছোঁ। আৰু এইমাত্ৰ মই জনালোৱে যে হোম এইমাত্ৰ শেষ হ'ল, এতিয়া আমাৰ প্ৰসাদ বিতৰণ হ'ব আৰু প্ৰসাদ বিতৰণ হোৱাৰ পিছতে সমস্ত গাঁওবাসীৰ লগতে আমাৰ যিখিনি অতিথি আছে এই অতিথিসকলে ভোগ গ্ৰহণ কৰিব। আমাৰ মন্দিৰৰ উত্তৰ দিশে থকা খেলপথাৰত হাজাৰ হাজাৰ মানুহ একেলগে উপস্থিত হৈ ভোগ গ্ৰহণ কৰিব। তাৰ পিছতে ভোগ গ্ৰহণৰ পিছতে আমাৰ সভাস্থলীত ভাৱৰীয়া প্ৰদৰ্শন কৰা হ'ব। ভাৱৰীয়াও আজি আমাৰ ইয়াত হাজাৰ হাজাৰ মানুহে উপভোগ কৰিব আৰু ভাৱৰীয়া শেষ হোৱাৰ লগে লগে আজি আমাৰ নাগাৰা নামৰ পাঠক আছে, ডালিমী পাটোৱাৰী আৰু ভনিতা বৈশ্যৰ নাগাৰা নাম আমি প্ৰদৰ্শন কৰিম। সমস্ত ৰাইজৰ লগতে আমাৰ ভদ্ৰাবাসীও এই নাগাৰা নাম প্ৰদৰ্শনত উপস্থিত থাকিব আৰু নাগাৰা নাম নিশা 12 বজাৰ লগে লগে অন্ত পৰিব আৰু 12 বজাৰ পিছত আজি আমাৰ এই দুদিনীয়া সভা মহোৎসৱৰ জৱনিকা পৰিব। হয়, এইদৰে দুদিনীয়া কাৰ্যসূচীৰে ইয়াত ভদ্ৰা গাঁৱৰ যি ৰাধাকানু সত্ৰ প্ৰাংগণ ইয়াত কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল আৰু এগৰাকী আমি লোক দেখিবলৈ পাইছিলোঁ। কি ক'ব আৰু এই গাঁওখনৰ এটা বিশেষত্ব আছে যে যিসকল এই গাঁওখনৰে জীয়াৰী বিভিন্ন স্থানত বিবাহ প্ৰাসত আবদ্ধ হৈছে তেওঁবিলাকে কিন্তু এই সভাখনলৈকে আহে। আমাৰ এটা পৰম্পৰা আছে যে ভদ্ৰা ৰাধাকানু সত্ৰত আমাৰ এই ভদ্ৰা গাঁৱৰ জীয়াৰী জোৱাইসকল আহি ইয়াতে ৰাধাকানুৰ ওচৰত সেৱা জনায় আৰু সেইটো আমাৰ পৰম্পৰা আছে। আৰু এই বহু বছৰ ধৰি আমি জনামতে প্ৰায় 70 বছৰ ধৰি এই সভা মহোৎসৱৰে আয়োজন কৰা হৈছে। আমাৰ আৰু এটা পৰম্পৰা আছে, এই ৰাধাকানু সত্ৰত বা সেই ৰাধাকানু মন্দিৰত আমাৰ গাঁৱৰ বিবাহৰ ল'ৰাই হওক ছোৱালী হওক বিয়াৰ আগতে ইয়াতে লাড়ু ভজা লাড়ু দি নাম সংকীৰ্তন ধৰে আৰু সেই এটা পৰম্পৰা আৰু সেই পৰম্পৰা ৰক্ষা কৰিয়ে আমি প্ৰতি বছৰে এই সভা মহোৎসৱৰ আয়োজন কৰোঁ। এইদৰে পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰে ইয়াত সভা মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে আৰু সহযোগী পুনৰবাৰ দেখুৱাইছে যে বিভিন্ন স্থানৰ পৰা ইয়াত লোকসকল সমবেত হৈছে আৰু খন্তেক সময় পিছতে ইয়াত যি মহাপ্ৰসাদো বিতৰণ কৰা হ'ব আৰু বিভিন্ন স্থানৰ পৰা তেওঁবিলাকে কোৱা অনুসৰি প্ৰায় সহস্ৰাধিক লোক ইয়াত সমবেত হ'ব আৰু এইদৰে তেওঁলোকে পৰম্পৰা ৰক্ষা কৰি এইদৰে সভা মহোৎসৱ উদযাপন কৰি আছে আৰু এয়াই আচলতে অসমীয়া সংস্কৃতিৰ ঐতিহ্য বহন কৰা এক চহা গাঁও ভদ্ৰা আৰু সংস্কৃতিবান গাঁও ভদ্ৰা। গতিকে আশা কৰিছোঁ এই সভা মহোৎসৱ বা এইদৰে উৎসৱ পাৰ্বণসমূহৰ জৰিয়তে সমাজত একতা ভাতৃত্ববোধ শান্তি বিৰাজ কৰক। নলবাৰীৰ পৰা মৃদুল কলিতা, অসম টাইম।